গুৰু হৰি ৰাম ৰাম কৃষ্ণ প্রভু যদুরাই কালিন্দির তীরে হরি গুধেনু চৰাই ও হৰিয়ে প্ৰভু যদুৰাই কালিন্দিৰ তীৰে হৰি গুধেনু চৰাই ৰাম কালিৰ ৰাধক তাক নজানি কালিন্দিৰ তীৰে হৰি গুধেনু চৰাই ৰাম কৃষ্ণাতে
ৰাম কৰোণাময় কৰো কৃপা যেনে উচিত হয় প্ৰভু কৰো কৃপা যেনে উচিত হয় কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ ধন্যবাদ সুন্দৰ হৈছে পৰিৱেশন কলিযুগত ৰাম নামে সাৰ ৰাম নামে সাৰ ৰাম নামে কৰি আছে জগতক উদ্ধাৰ এনেহেন মোৰ প্ৰভু বৈকুণ্ঠৰ পৰম সমুধুৰ সুমংগল নাম ভৱিষ্যতলৈ যি অকণ ভুল হৈ গৈছে এই ভুল কুটিকণ সংশোধন কৰি শুদ্ধভাৱে মোৰ প্ৰভু ভগৱন্তৰ গুণ নাম গাবৰ কাৰণে তেওঁ সুমতি আপোনাসৱক প্ৰদান কৰক ধন্যবাদ থাকিল আপোনাৰ আইসকল ইমান সুন্দৰ মঞ্চ সুলভতা নিয়মানুৱৰ্তিতা শৃংখলাবদ্ধতা সকলোখিনি আছে দলীয় ঐক্য বৰ সুন্দৰ পৰিৱেশনো অতি সুন্দৰ আপুনি শেষত কৈছে কৰোণাময় কৰিও কৃপা যেন উচিত হয় কৰিও কৃপা যেন উচিত হয় ময়ো কৈছোঁ আপোনাক হৰি ও ৰাম নমো হৰি নাৰায়ণ তুমি বনমালী
কৃষ্ণ এৰা ভকত কৃপাল দিলা আয়ুৰু ফাল লীলায়ে কৰি আছোত ও কৃষ্ণ কৈৰিয়া উফৰিল কালি হৰপে পায়া মহা সোদা কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ ধন্যবাদ। সুন্দৰ হৈছে পৰিৱেশন, আৰু সুন্দৰ হ'ব লাগিব, নাজানিব? গতিকে চেষ্টা আৰু কৰিব লাগিব। ঘোষাপদৰ সংগতি খুব সুন্দৰ, ভৱিষ্যতলৈ যাতে শুদ্ধভাৱে গাবৰ কাৰণে মোৰ প্ৰভু ভগৱন্তই আপোনালোকক সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকল। আইসকল ভাল হৈছে, আই ভাল হৈছে, বৰ সুন্দৰ হৈছে। বিশেষকৈ নামাচাৰ্যই মাতত খুব জোৰ আছে, সুৰ আছে, বেসুৰা সুৰা নাই, বৰ সুন্দৰ হৈছে। পৰিৱেশন বৰ সুন্দৰ, দলীয় ঐক্যও বৰ সুন্দৰ। বিশেষকৈ মই শ্ৰদ্ধা কৰিবই লাগিব, সেৱা জনাবই লাগিব তালিয়া আইক। আই ইমান সুন্দৰভাৱে মান ৰাখিছে। অকণমান বিলম্বনটোত জোৰ দিয়ক, বাকী আপোনালোকক ধৰি ৰাখিব কোনেও নোৱাৰে। আহাই শুনা শুনা সখী গণ এহে আমাৰ বচন ও প্ৰাণৰ বান্ধৱ কৃষ্ণ ফৈলায়ন্ত ধ্যান শুনা শুনা সখী গণ এহে সমস্ত গোপিত শ্ৰেষ্ঠ
চিন্তি উচ্চস্তৰে হৰি বল হৰি বল হৰি বল হৰি ওম হৰি আৰু বাৰ হৰি বল হৰি বল হৰি বল হৰি ওম হৰি সুন্দৰ হৈছে আৰু ভালকৈ গাবলৈ অভ্যাস কৰিব অকণমান কিন্তু দিহানামৰ প্ৰকৃত গীতৰ আকাৰত হৈছে সুন্দৰ কিন্তু দিহানামৰ যিটো প্ৰণালীলৈ অকণমান বহুত আঁতৰি থাকিল সেই অকণ শুধৰাই ল'ব ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে কোনো ভুল ভ্ৰান্তি নোহোৱাকৈ পুনৰ তেওঁক গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক ধন্যবাদ থাকিল আপোনাৰ আই আপুনি বাৰু হলী গীত গায় নেকি বৰপেটীয়া হলী গীত গায় ন এইটো একদম সম্পূৰ্ণ সেইটো ঠাচতে আহিলে দিহাৰ সুৰত কিঞ্চিতো আপুনি সোমাব নোৱাৰিলে যা হওক আপুনি চেষ্টা কৰিছে তাক মই সন্মান জনাইছোঁ আই কিন্তু আৰু অলপ শিকিব দেই আৰু অলপ শিকিব লাগিব কৃষ্ণ শংকৰ গুৰু হৰে ৰাম ৰাম ৰাম। 'ৰাম' 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 'ৰাম
পংখী ধ্বনি শুনি গোপী গণে দিলে কলৱাৰ বংশী ধ্বনি নিৰীক্ষণে এ ৰাম যত গোপী তত কৃষ্ণ বৃন্দাবনৰ মাজে ৰাধাক লৈয়া শ্ৰীকৃষ্ণই ৰাসলীলা পাতে বান্ধৱ কৃষ্ণ কেলি কৰে বৃন্দাবনে মদন গোপাল খেলে সংগে ৰংগে থংগে ব্ৰজাৰ ৰাজৱাল খেলি কৰে বৃন্দাবনে মদন গোপাল খেলে সংগে ৰংগে থংগে ব্ৰজাৰ ৰাজৱাল পাছে সবে গোপীকাক লৈয়া বনমালী আনন্দে নামিলা গয়া যমুনাৰ বালি খেলি কৰে বৃন্দাবনে মদন গোপাল খেলে সংগে ৰংগে থংগে ব্ৰজাৰ ৰাজৱাল খেলে সংগে ৰংগে থংগে ব্ৰজাৰ ৰাজৱাল কৃষ্ণ আলিংগন পাই অশেষ হৰিষ কৃষ্ণ গুণ গীতে পুৰি লেকদ বান্ধৱ কৃষ্ণ কৃষ্ণ সংগে নাচে ৰংগে ততে কগুপিনী আকাশলম্বিয়া কৈলা নুপুৰৰ ৰাধনী কৃষ্ণ সংগে নাচে ৰংগে ততে কগুপিনী আকাশলম্বিয়া কৈলা নুপুৰৰ ৰাধনী কৃষ্ণ হমে ৰংগে আতি নাচৈ গোপী যাক নানা ভংগী চৰণ লয় পুৰে পাপ কৃষ্ণ সংগে নাচে ৰংগে ততে কগুপিনী আকাশলম্বিয়া কৈলা নুপুৰৰ ৰাধনী গোপী ৰাতি তন্ত কথা শুনায়া তপৰে বোলা হৰি হৰি সমাধিকে নিৰন্তৰে কৃষ্ণ সংগে নাচে ৰংগে ততে কগুপিনী আকাশলম্বিয়া কৈলা নুপুৰৰ ৰাধনী কৃষ্ণ সংগে নাচে ৰংগে ততে কগুপিনী আকাশলম্বিয়া কৈলা নুপুৰৰ ৰাধনী আকাশলম্বিয়া কৈলা নুপুৰৰ ৰাধনী আকাশলম্বিয়া কৈলা নুপুৰৰ ৰাধনী ৰাম জয় হৰি অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পকিলো শৰণে আংগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে ৰাম মোক ৰক্ষা কৰি ওচৰণে কৃষ্ণ কৃষ্ণ হৰি অ ৰাম ধন্যবাদ বহু ধন্যবাদ দিয়া হৈছে আপোনাসকলক সুন্দৰ হৈছে ইমান ওপৰত গাব পাৰে যে মাতৰ বহুত শকতি আছে আপোনাৰ দিহা নামৰ প্ৰথম যিটো লয় সেইটোত নাহিল বিলম্বন লয়টো এইটো আনিবলৈ চেষ্টা কৰিব অকণমান ঘোষাপদৰ সংগতি খুব ধুনীয়া আছে দলীয় ঐক্যও ঠিকে আছে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কোনো ভুল নোহোৱাকৈ ভৱিষ্যতলৈ সুন্দৰভাৱে তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ অনুমতি প্ৰদান কৰক ধন্যবাদ থাকিলে আপোনাসকললৈ আই
একেটা বাক্যই যদি শুৱলাকৈ কোৱা যায় সি শ্ৰুতি মধুৰ হয় আৰু সেই বাক্যটোকে যদি অকণমান বেলেগ ধৰণে কোৱা যায় সি শ্ৰুতি কটু হয়। গতিকে ইমান ওপৰত এনেকৈ নেগায় নহয় আই, ভক্তিভাৱ হেৰাই গৈছে। আই অকণমান মাতত জোৰো নহয়, অকণমান সুৰো থাকিব লাগিব ন আই। সেইখিনি চেষ্টা কৰিব, নিশ্চয় সফল হ'ব। ধন্যবাদ।